নমস্কাৰ বন্ধুসকল PS পোল্ট্ৰি ফাৰ্মিংলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' দিবলৈ পাইছোঁ, যিহেতু মই বেলেগ এঠাইলৈ যাব লগা হৈছিল আৰু বহুদিন পোৱালিও লোৱা নাছিলোঁ, গতিকে আজি পোৱালি লৈছোঁ। আজি মোৰ প্ৰথম দিন আৰু RMP কোম্পানীতে লৈছোঁ। গতিকে মই IB কোম্পানীৰ পৰা RMP কোম্পানীলৈ পুনৰ আকৌ কিয় ঘূৰি আহিলোঁ তাৰ বিষয়েও ক'ম। মই IB কোম্পানী মাত্ৰ এবাৰে পঢ়িলোঁ, এটা কোটাই পঢ়িলোঁ, এক বেষ্টে পঢ়িলোঁ আৰু নেক্সট আকৌ মই RMP কোম্পানীলৈ ঘূৰি আহিলোঁ। তো কথাটো হ'ল IB কোম্পানীও বেয়া নহয়, কোনো এটা কোম্পানীয়ে বেয়া নহয় আচলতে, কিন্তু মই RMP কোম্পানীত বহুত দিন ধৰি বছৰ ধৰি মই এইটো কোম্পানীতে কৰি আছোঁ যিহেতু। আৰু IB কোম্পানীত যিহেতু মানে কি হয়, এটা টাইমত মানে বৰ ধুনীয়া পইচা পাই আছিলে আৰু GC বিলাক মানে বৰ এটা মই কৈছিলোঁ নহয়, বডি ৱেটত ইনচেণ্টিভ দিছিলে বা অন্যান্য বেলেগ ধৰণৰ বা ৰেট ইনচেণ্টিভ দিছিলে, গতিকে বিভিন্ন ধৰণৰ ইনচেণ্টিভ দিছিলে। গতিকে সেইকাৰণে মই IB কোম্পানীলৈ গৈছিলোঁ। যদিও মোৰ যোৱাবাৰ মানে কি হ'ল, বেমাৰ লাগিলে, IBS লাগিলে, CRD লাগিলে, ঢেৰ কিবা কিবি বেমাৰ লাগিলে, প্ৰায় 400মান পোৱালি মৰ্টেলিটি হৈ গ'ল। সেয়েহে মই প্ৰায় পইচা চাগে নাপামেই, হয়তো 2 টকা পাবও পাৰোঁ, ক'ব নোৱাৰোঁ সেইটো কথা, কিন্তু মোৰ হিচাপততো পাব নালাগে। গতিকে ৰিজাল্ট মোৰ যোৱাবাৰ একেবাৰে ধপাত, অৰ্থাৎ বেয়া হৈ গ'ল। আৰু সেয়েহে ভাবিলোঁ নাই, এই পুৰণা কোম্পানীটোৱে কৰি থকাই ভাল, যিহেতু 2 টকা এটা মই চুব পাই আছিলোঁ এইটো কোম্পানীত, একেবাৰে আলুগুটি এবাৰো হোৱা নাছিলে। চ' সেয়েহে আকৌ বোলো ঘূৰি যাওঁ আগৰ কোম্পানীটোলৈকে, আৰু সেয়েহে মই আকৌ নেক্সট টাইম এইবাৰ আগৰ কোম্পানীটোলৈ ঘূৰি আহিলোঁ। আৰু সেয়েহে মই মাজৰ এই সময়ছোৱা প্ৰায় 1 মাহ 1.5 মাহমান মই ভিডিঅ' দিব পৰা নাছিলোঁ। গতিকে যিহেতু পোৱালি নাছিলে মোৰ ফাৰ্মত, গতিকে মই কিহৰ ওপৰতনো ভিডিঅ'টো বনাম, টপিকটো নাই, সেয়েহে মই ভিডিঅ' বনোৱা নাছিলোঁ। আৰু এই বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিবলৈ পাই সুখী হৈছোঁ। আৰু এয়া মোৰ প্ৰথম দিন, আৰু আজি এই প্ৰথম দিনটোত কি কৰিছোঁ, পেপাৰবিলাকতো চবেই পাৰে প্ৰথম দিনটোত, আৰু এই পেপাৰবিলাক পৰাৰ পিছত পেপাৰতে মই দানাবিলাক দিছিলোঁ ছটিয়াই, কিন্তু এতিয়া কি হৈছে, পেপাৰবিলাকত কিছু পৰিমাণে সিহঁতি কি কৈছে, হাগি দিছে। গতিকে সেই হাগি দিয়াৰ ওপৰতে আকৌ মই ছটিয়াই দিলে, মানে দানাখিনি ছটিয়াই দিলে লেতেৰা হ'ব, আৰু সেই লেতেৰা দানা খাই ইহঁতৰ বেমাৰ আজাৰ হ'ব। আৰু পাৰিলে ইহঁতৰ এই পেপাৰবিলাকৰ ওপৰত আৰু সৰু সৰু পেপাৰ পাৰি পিনে ওপৰত আৰু দি দিব পৰা যায় দানা। তথাপিতো মই কি কৰিছোঁ, দানা পাত্ৰবিলাক এনেকৈ মই লগাই দিছোঁ। আৰু এনেকৈ মানে কি, এই গাঁত কৰি লৈছোঁ, আপোনালোকে নিশ্চয় দেখিছে, এই গাঁত কৰি লৈছোঁ, এই ধৰণে গাঁত কৰি লৈছোঁ। আৰু এই গাঁত কৰি ল'লে কি হয়, পোৱালিবিলাকে ধুনীয়াকৈ ঢুকি পায়, আৰু সেই ধৰণে সিহঁতক প্ৰতিটো দানা পাত্ৰ এই ধৰণে দিবলৈ চেষ্টা কৰি আছোঁ। আৰু যিহেতু ছেপ্টেম্বৰ মাহৰ আজি 2 তাৰিখ, আৰু সেয়েহে ইমান এটা ঠাণ্ডা নহয়, আৰু সেয়েহে ইহঁতক ৰখি থাকিবৰ কাৰণে ইমান টেনশ্যন নাই। মানে কি হৈছে, আধা ঘণ্টা মূৰে মূৰে একবাৰ খেদাই থাকিলেই হ'ল। আৰু যদি ঠাণ্ডা দিন হোৱাহেঁতেনতো ইয়াত আৰু বহুত কষ্ট হ'লহেঁতেন। কিন্তু গতিকে এইটো মাহত কিন্তু বিশেষকৈ পোৱালি অৱস্থাত কিন্তু বৰ ধুনীয়া এটা বতৰ পায়, যিহেতু গৰম পায়। আৰু লাহে লাহে ছেপ্টেম্বৰ মাহৰ যেতিয়া অক্টোবৰ মাহলৈ মানে মাহটো মানে গৈ থাকে ক্ৰমান্বয়ে, তেতিয়া কি হয়, লাহেকৈ ঠাণ্ডাৰ পৰিমাণটো বাঢ়ি যায়, অৰ্থাৎ ঠাণ্ডাটো পৰিব ধৰে। আৰু পোৱালিবিলাকৰ কাৰণে ভাল, যিমানে ডাঙৰ হয় পোৱালিবিলাকে যেতিয়া ঠাণ্ডা পাব, পোৱালিবিলাকক মানে দিনে ৰাতিয়ে খাবলৈ পায়। আৰু বেছি গৰম পৰিলে ডাঙৰ হ'লে পোৱালিবিলাকে কিন্তু হিট ষ্ট্ৰক হয় বা অন্য মানে খাবলৈ মন নকৰে, এনেকুৱা বুলি। গতিকে একেবাৰে বেষ্ট টাইম, মই কৈছোঁ নহয়, পল্ট্ৰি ফাৰ্মিঙত বা ব্ৰইলাৰ পালকসকলৰ বাবে একেবাৰে ভাল টাইম হৈছে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহটো, একদম ব্ৰইলাৰ পুহিবৰ কাৰণে একদম ভাল। মানে ঠাণ্ডাও নহয়, গৰমো নহয়, একদম মিডিয়াম। ছেপ্টেম্বৰ মাহৰ প্ৰথম চোৱা সময়ত অকণমান গৰম পৰে, 15-20 দিন, তাৰপৰা লাহেকৈ অকণমান গৰমটো কমি যায়। এতিয়া যিটো গৰম পৰি আছে তাতকৈ বহু পৰিমাণে গৰমটো কমি যায়। গতিকে এই ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহ, এই 2টা মাহ কিন্তু ব্ৰইলাৰ পালকৰ কাৰণে, ব্ৰইলাৰ পুহিবৰ কাৰণে বিৰাটেই ভাল বুলি ক'ব লাগিব। আৰু আপোনালোকে দেখিছে, মই লাইটো বেছি লগোৱা নাই, মুঠতে 2টা, 3টা, 4টা আৰু ওপৰত এটা ইমাৰ্জেঞ্চি লাইট, মুঠতে 5টা লাইট লগাইছোঁ এটা বৰ্ডিঙত। আগতে মই ইয়াতেই ৰাউণ্ডটোতে মই 6টা লাইট লগাই দিওঁ, আৰু ওপৰত এটা ইমাৰ্জেঞ্চি থাকে, 7টা হয়। কিন্তু এইবাৰ কেলৈ মই লগোৱা নাই, যিহেতু গৰমটো আছেই ইহঁতৰ, গতিকে এটি খেলি আছে, আপোনালোকে নিশ্চয় দেখিছে, থোপ পাতি থকা নাই, অলপতো থোপ পাতিব, এইখিনি থোপ পাতিছে, সিহঁতৰ এইটো অভ্যাসেই, এই চান্স পালেই থোপ পতা এটা অভ্যাস থাকেই সিহঁতৰ। গতিকে ইমানটো থোপ পাতিছে, গতিকে সিমানকণে থোপ পাতিব। আৰু ৰাতি পিছবেলা টাইমত 2টা বজাৰ পিছৰ পৰা সিহঁতক অকণমান ভালকৈ যত্ন কৰিব লাগিব, কাৰণ 2টা বজাৰ পিছৰ পৰা এই ছেপ্টেম্বৰ মাহৰ কি হয়, যোৱাকালি মই দেখিছোঁ কুঁৱলী পৰিছে অকণমান। গতিকে কুঁৱলী পৰিলে মানে কি হয়, ঠাণ্ডাটো নামে অলপ, সেয়েহে 2টা বজাৰ পৰা ৰাতিপুৱা সময়ৰ 2টা মানে 1:30, 2টা বজাৰ পৰা সিহঁতক অকণমান ভালকৈ চাই থাকিব লাগিব, যাতে মৰ্টেলিটি সংখ্যাটো বাঢ়ি নাযায় বা মৰ্টেলিটি নহয়। গতিকে সেয়েহে যিমান পাৰোঁ একেৰাহে 1 সপ্তাহ বা 10 দিন ইয়াত থাকিবলৈ চেষ্টা কৰিম ভালদৰে। টোপনি ক্ষতি মানে কি, এতিয়া 12টালৈকে মই থাকিম,
আৰু 12টাৰ পিছত আৰু এজন মানুহ এইবাৰ মই ৰাখি লৈছোঁ ফাৰ্মত। সেই বিছনাখনত শুই আছে, আপোনালোকক মই দেখাম বাৰু। তো সেই তেওঁ 12টা বজাৰ পিছত তেওঁ থাকিব, ইয়াত থাকিব মানে ময়ো থাকিম, মই শুই থাকিম, তেওঁ মানে সাৰ পাই থাকিব আৰু পোৱালিবিলাক অলপ খেদাই থাকিব, দানা পানী চাই থাকিব ক'ত কিমান কি হৈ আছে। গতিকে সেইদৰে আমি ভাগ কৰি লৈছোঁ। আৰু আজি ৰাতি পাৰিলে মানে অকণমান ভিটামিন দি দিলে ভাল পানীত। এতিয়া মই এইখিনি পানী প্ৰায় শেষ হওঁ অৱস্থা, আৰু এইখিনি পানী আৰু অকণমান খোৱাৰ পিছত পানীখিনি গোটেইখিনি অজৰাই পিনে এইখিনি আকৌ ধুনীয়াকৈ অখালি ধুই মেলি কি কৰিম, ইয়াত নতুনকৈ পানী দিম, আৰু সেই পানীখিনিত মই ভিটামিন দি দিম। আৰু ভিটামিন এইবাৰ মই কোনো ধৰণৰ মেডিচিন কিনি অনা নাই, কি বুলি কয় ফাৰ্মেচিৰ পৰা, এইবাৰ ডাইৰেক্ট কোম্পানীৰ পৰা আনিছোঁ। চাওঁচোন এইবাৰ কোম্পানীৰ পৰাই বস্তুখিনি লৈ কি হয় কি নাই, আনিম 2-এটা কিনিও আনিম। গতিকে প্ৰথম অৱস্থাত মই কোম্পানীৰ পৰাই মই দৰৱ লৈছোঁ। কি দৰৱ আনিছোঁ মই আপোনালোকক অকণমান দেখাব চেষ্টা কৰিছোঁ। এই আপোনালোকে দেখিছে, এইটো হৈছে ভিটামিনৰ নামটো ইয়াত নাই, যিহেতু মই বেলেগ এটা বটলত ভৰাই আনিছোঁ, গতিকে ভিটামিনৰ নামটো মই নাজানিম। কালাৰটো এনেকুৱা আৰু এইটো এটা বেলেগ বটলত ভৰাই আনিছোঁ। এইটো লিভাৰ হয়, ইয়াত লিখি আনিছোঁ LIV বুলি লিখি আনিছোঁ, নহ'লে পাহৰি থাকিম, ঢেৰ বটল আছে নহয়। গতিকে এইটো লিভাৰ টনিক হয়, 1 লিটাৰ লৈ আহিছোঁ। আৰু এইটো হৈছে ৱাটাৰ চেনিটাইজাৰ, এইটো এতিয়া নিদিওঁ, 3 দিনমানৰ পিছৰ পৰা মই এইটো দিম। আৰু এইটো ইমান কাঢ়া নহয়, গতিকে এইটো 3 দিনৰ পিছৰ পৰা দিবও পাৰি, নহ'লে ইভাগে 5 দিন 6 দিনৰ পিছৰ পৰা দিলেও হয়। যিহেতু মই পানী ফিল্টাৰ কৰি খুৱাওঁ, সেয়েহে তথাপিতো ফিল্টাৰ কৰি খোৱালেও এইটো দিবই লাগে। এইটো দিলে মানে ভাল, আৰু কিবাকিবি যদি বীজাণু থাকে বা অন্য কিবাকিবি থাকে মানে ইয়াৰ অকণমান কাট খায় বুলি কয় তাৰমানে। গতিকে সেইটোৱে কথা। ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা নিশ্চয় কৰি থৈ যাব, আৰু যদি মোৰ চেনেলটোলৈ আপোনালোক নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ আহি থকা নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব। ধন্যবাদ।